শিশুসকলক কলা সংস্কৃতিৰ দিশতো আগবঢ়াই অনাৰ ক্ষেত্ৰত চিপাঝাৰৰ হৰিপুৰৰ এটা পৰিয়ালে বিশেষভাৱে কাম কৰি আহিছে। এই পৰিয়ালটোৱে তেওঁলোকৰ চোতালত এইদৰে বিভিন্ন গীত মাতৰ শিক্ষাদান কৰি আহিছে, বিদ্যালয়ৰ পাঠ্যপুথি তেওঁলোকে পঢ়াই আহিছে। আৰু এই মুহূৰ্তত মই সেই বিশেষ ঘটনাত আছোঁ, মই দেখুৱাইছোঁ, পৰিৱেশ দেখুৱাইছোঁ। এইদৰে নিজৰ ঘৰখনৰ চোতালতে তেওঁলোকে গাঁৱৰ শিশুসকলক বিভিন্ন শিক্ষাদান কৰি আহিছে। কলা সংস্কৃতিৰ দিশত আগবঢ়াই অনাৰ ক্ষেত্ৰত তেখেতে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। লগতে বিদ্যালয়ৰ পাঠ্যপুথিও তেওঁলোকে পঢ়াই আহিছে। মই পৰিৱেশ দেখুৱাই আছোঁ। মই তেখেতক এই পৰিয়ালটোৰ মূল মানুহগৰাকী আছে, মই তেখেতৰ ওচৰলৈ গৈছোঁ। অকণমান আগবাঢ়িব, আপোনাক শুভেচ্ছা জনাইছোঁ। আপুনি এটা সমাজখনৰ কাৰণে এটি গুৰুত্বপূৰ্ণ কাম কৰি আছে, অতি ভাল কাম কৰি আছে। গাঁৱৰ শিশুসকলক বিভিন্ন দিশত আগবঢ়াই অনাৰ ক্ষেত্ৰত আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছে, কি ক'ব? কৃষ্ণ জয় গুৰুশংকৰ। আমি আচলতে আমাৰ গাঁৱৰ শিশুসকলৰ এই ক'ভিড সৃষ্ট যদি পৰিৱেশ, সিহঁত মানে ঘৰত সম্পূৰ্ণ আবদ্ধ হৈ আছিলে। সেইকাৰণে আমি ভাবিছিলোঁ যে সিহঁতক যদি আমি এইদৰে আবদ্ধ কৰি ৰাখোঁ বা এনেকৈ অকণমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শেৰে গীত, নাট, বৰগীত বা দুটৈ চপয়, তাৰ লগতে আমাৰ অসমীয়া আধুনিক গীতসমূহ, সংগীত, স্কুলীয়া পাঠ্যক্ৰমৰ কিছু পৰিমাণে সমূহ সিহঁতক দিয়া হৈছে। ঠিক তাৰ লগতে আপোনাৰ আমাৰ যিবোৰ শিশু উপযোগী গীত, উমলা গীতসমূহ, সেইসমূহো দুটা শিকোৱা হৈছে সিহঁতক, আৰু নীতি শিক্ষাৰ জ্ঞান দিয়া হৈছে। আমি গম পাইছোঁ যে আপোনাৰ মা, আপোনাৰ সহধৰ্মিনী, আপোনাৰ কন্যা, পুত্ৰ আটাই আচলতে ইয়াত জড়িত হৈছিল। আমাৰ এই কাৰ্যসূচীটোত মোৰ পৰিয়ালৰ আটাইখিনি, মোৰ মা বয়স প্ৰায় ৭৫ বছৰ এতিয়া, মায়েও সিহঁতক দুটা গীত শিকাইছে। আৰু মোৰ পৰিবাৰে সিহঁতক দুটা কাম কৰিছে। এটা হ'ল সিহঁতক শিকাইছে, লগতে সিহঁতক আপ্যায়ন কৰিছে প্ৰতিদিনে। লঘু আহাৰে বুট মাহ বা ইত্যাদি বিস্কুট পাতি ইত্যাদি আপ্যায়ন কৰিছে। মোৰ ছোৱালীজনীয়ে তাই ভোকেল শিকি আছে, আৰু তাই যিখিনি মানে স্বৰলিপি শিকাইছে, চাৰেগামাপা ইত্যাদি যিখিনি মানে প্ৰাথমিক পৰ্যায়ৰ যিখিনি আছে সেইখিনি শিকাইছে। আৰু ল'ৰাটোৱেও নাগাৰা বজায়, সি নাগাৰা শিকাইছে এই সৰু ল'ৰা ছোৱালীখিনি। নিশ্চিতভাৱে বিদ্যালয়ৰ পাঠ্যপুথিৰ লগতে বিভিন্ন ধৰণৰ গীত মাত, আনকি শাস্ত্ৰীয় সংগীতো তেওঁলোকক দিয়া হৈছে। শাস্ত্ৰীয় সংগীত গ্ৰহণ কৰি আছে তেখেতৰ কন্যাই, আৰু যিখিনি এতিয়ালৈকে আয়ত্ব কৰিছে সেইখিনিও আচলতে শিশুসকলৰ মাজত ভগাই দিছে, কি ক'বা? মই বৰ্তমান এজনী বিদ্যাৰ্থী। মই বৰ্তমান শিকিহে আছোঁ। ক্লাছিকেল মোৰ যিখিনি মই আয়ত্ব কৰিব পাৰিছোঁ তাকে অকণমান তেওঁলোকক দিব বিচাৰিছোঁ, যাতে তেওঁলোকৰ মানে ভৱিষ্যতে শিকিবৰ কাৰণে তেওঁলোক আগ্ৰহী হৈ উঠে। তাকে মানে কৰি আছোঁ। এটা কথা ক'ব লাগিব, এতিয়াও গ্ৰাম্য অঞ্চলত বহু দায়িত্বহীন ক্ষেত্ৰত পৰিয়াল আছে, যিসকল লোকে তেওঁলোকৰ সতি সন্ততি তাৰ অনুষ্ঠানলৈ পঠাব নোৱাৰে। নিশ্চয় এই ক্ষেত্ৰত কিছু সহায়ক হ'ব। হয়, নিশ্চয়। আমি শিশুসকলৰ পৰা কোনো ধৰণৰ মাননি বা এনেকুৱা পাৰিশ্ৰমিক লোৱা নাই। আমি জয়হৰি, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ প্ৰাথমিক শাখাখনৰ নামেৰে জয়হৰি প্ৰাথমিক শাখাৰ নামেৰে জয়হৰি মইনা বিকাশ কেন্দ্ৰ গঠন কৰিছোঁ। আৰু এই মণি আছে, এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে এই পৰিয়ালটোৱে। আপোনাৰ স্বামী আছে, আপুনি, আপোনাৰ মা, পুত্ৰ কন্যা আছে, আটাইখিনিয়ে শিশুসকলক, গ্ৰাম্য অঞ্চলৰ শিশুসকলক আগবঢ়াই অনাৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰি আছে। হয়, আমাৰ শিশুসকল যিহেতু দেশৰ ধৰণী, ইহঁতক এতিয়াৰ পৰাই যদি গঢ় দি লৈ যোৱা নাযায়, সিহঁতে এটা সময়ত বেলেগ পাতে মানে বিপথে গতি ল'ব। সেই ভাবিয়ে আমি গাঁৱৰ শিশুসকলক এনেকৈ কৰিছোঁ, যিহঁতে ক'ভিড সৃষ্ট পৰিৱেশত সিহঁতে স্কুলো যাব নোৱাৰে, ঘৰতো সিহঁতে ক'ভিড যি বিধি মানি চলা হৈছে। হয়, সিহঁতক ক'ভিড আমাৰ গোটেই প্ৰট'কল মানি চলা হৈছে। তেনেকৈ আমি সিহঁতক কিবা কিবি শিকাই আছোঁ, আৰু যিখিনি আমি সাধ্য অনুসাৰে পাৰোঁ। পুনৰ মই গীতৰ মাজলৈ যাম, আন এটি আপোনালোকে দিব, মই দেখুৱাই আছোঁ। কেনেকুৱা লাগিছে? কিমানখিনি শিকিব পাৰিছা? কি শিকিছা? আমাক নাম শিকাইছে, বৰগীত শিকাইছে, জিকিৰ শিকাইছে, লগতে বিভিন্ন ধৰণৰ পাঠ্যপুথিৰ পৰাও বিভিন্ন ধৰণৰ আমাক উত্তৰ লিখিব, প্ৰশ্ন উত্তৰ লিখি আনিব দিয়ে। নিশ্চয়কৈ আন এটি গীতৰ মাজলৈ যাম। আমি
পৰিৱেশ দেখুৱাই আছোঁ। অতুল তুল বুলবুল অহেতি তৰা অতুল তুল বুলবুল অহেতি তৰা লুকা ভাকু ভাল নালাগে খেল কইনা দৰা অহেউতি হদৰামত ঘট টেকেলি ধৰা অতুল হদৰামত ঘট টেকেলি ধৰা অতুল তুল বুলবুল অহেউতি তৰা লুকা ভাকু ভাল নালাগে খেল কইনা দৰা অতুল তুল বুলবুল অহেউতি তৰা লুকা ভাকু ভাল নালাগে খেল কইনা দৰা তুৰুকাৰে তুলনিতে চাউল হ'ব বালি কচুপাতত তলা টানি হ'ব চাকি তুৰুকাৰে তুলনিতে চাউল হ'ব বালি কচুপাতত তলা টানি হ'ব চাকি পানী পছত পানী তুলি দূৰণি ঘাট ধৰা পানী পছত পানী তুলি দূৰণি ঘাট ধৰা অতুল তুল বুলবুল অহেউতি তৰা লুকা ভাকু ভাল নালাগে খেল কইনা দৰা অতুল তুল বুলবুল অহেউতি তৰা লুকা ভাকু ভাল নালাগে খেল কইনা দৰা কত বাহাৰ পাত আমি দেখনি নিশ্চয়কৈ এইদৰেই গ্ৰাম্য অঞ্চলৰ শিশুসকলৰ সামগ্ৰিক উত্তৰণৰ হকে এই পৰিয়ালটোৱে এই ধৰণে কাম কৰি আছে আৰু আমি এই চেগতে বা এই আৱাসতে ক'বলৈ বিচাৰিছোঁ যে প্ৰতিখন গাঁৱতে দক্ষতা সম্পন্ন লোকসকলে যদি এই ধৰণে শিশুসকলক আগুৱাই অনাৰ ক্ষেত্ৰত কাম কৰে ভূমিকা লয় পদক্ষেপ